Hello everyone, ধুনীয়া ৰাতিপুৱা এটাৰ সৈতে সকলোকে গুড মৰ্নিং। এয়া আৰম্ভ কৰিব লৈছোঁ দিনটোৰ ব্লগ। তো ভিডিঅ'টো সেইকাৰণে চাই থাকিব। আজি মোৰ শুভ কামটো আৰম্ভণি কৰিম। সেয়া প্ৰথমতে আহি দিব গ'লোঁ মহাদেৱৰ ওচৰত সেৱা জনাবলৈ। তেওঁক সেৱা প্ৰথমে জনাই ল'লোঁ, তাৰপাছত আহি গ'লোঁ বজাৰো অকণমান আছিলে, দুটামান বস্তু ৰৈয়ে গ'ল, কৰিলোঁ মানে গ'লোঁ ৰৈয়ে গ'লে আপেল ল'লোঁ, আঙুৰ ল'লোঁ আৰু এইফালে আপোনাৰ পিঁয়াজ ল'বলৈ আহিলোঁ। পিঁয়াজ লৈ উঠি মোৰ মানে খানা থাকিলে স্পেচিয়েল এইটো পদিনা থাকেই দেই, পদিনা ল'লোঁ, লৈ উঠি এইবাৰ আহিলোঁ চিকেন ল'বলৈ। এয়া দেখিছে নহয়, এই চিকেনৰ দোকানত ৰৈ আছোঁ চিকেন ল'বলৈ। তাৰেপিছত চিকেন লৈ মেলি আহি এইবাৰ ল'লোঁ মিঠাই কেইটামান, নৱৰাত্ৰি পালাসকলৰ কাৰণে লাগিব নহয়। আহি দৌৰা কামত লাগি গ'লোঁ। এয়া বহাই দিলোঁ তেতেলীৰ টক, মিঠা টেঙা টক হ'ব দেই, খাট্টা মিঠা হ'ব। তো সেইটো বনাই আৰম্ভণি কৰি দিলোঁ একদম দৌৰাকৈ। এয়া বনাব লৈছোঁ পায়স। এতিয়া তেতেলী টক হৈ গ'ল, এইবাৰ হৈ আছে পায়স। এয়া বনাই আছোঁ পায়সৰ পিছত খাজা। এই আপোনাৰ হৈ আছে তেলত ফ্ৰাই, একদম দৌৰি আৰু দেই খাজা ৰেডি। দৌৰি বনাই আছোঁ আৰু সেইকাৰণে অকণমান ভিডিঅ' বনাইছোঁ যে, বহুত দীঘলীয়া বনোৱা নাই বাৰু। পোলাও এটাৰ পিছত এটা বনায়ে আছোঁ। তো এইবাৰ পোলাও ফ্ৰাই কৰি আছোঁ, কেৰাহীতে ফ্ৰাই কৰিছোঁ কাৰণ কিয় তেতিয়া এবাৰতে ফ্ৰাইটো হৈ যায় নহ'লে বেলেগকৈ কুকাৰত কৰি থাকিলে টেষ্টটো বেলেগ হৈ যায়। সেইকাৰণে এবাৰত কেৰাহীত পূৰা ফ্ৰাই কৰি আছোঁ। কিন্তু ডাঙৰ কেৰাহী দেখিছেনে, গেছত একদম নাতিছে। 10,000 পৰা লৈ আহিলোঁ, ইমান ডাঙৰ নাথাকে ন। এইটো ফ্ৰাই কৰি লওঁ, তাৰপিছত চিকেনটো বনাম আৰু বনাই আছোঁ দেখিছেনে। তাৰে মাজত চুজি, এইফালে বনাম ইয়াতে দালিয়াত এইবোৰ মিক্স দিম, আৰু এইফালে বনাই আছোঁ পনীৰ ফ্ৰাই। আৰু এয়া যে বনাই আছোঁ, এয়া মানে একদম নৱৰাত্ৰি পালি থকা স্পেচিয়েলবোৰৰ কাৰণে বনাই আছোঁ। আগতে ময়ো পালিছিলোঁ, তো আগতে 3বাৰমান পালিলোঁ, এইবাৰ বাৰু পলা নহ'ল কিবা এটা কৰিম কাৰণে। তো এইয়া তাহাঁতৰ কাৰণে স্পেচিয়েলি ইয়াত বনাই আছোঁ নৱৰাত্ৰি স্পেচিয়েল খানা। তো চিকেন বনোৱাৰ আগতে এইখিনি বনাই লওঁ। মেইন বস্তু দেই, একদম গোসাঁইৰ কাৰণে প্ৰসাদ অকণমান ৰেডি কৰিলোঁ দৌৰাকৈ। আৰু এইখিনি কৰি গোসাঁইক প্ৰথম সেৱাটো জনাই ল'ব লাগিবতো যাত্ৰা কৰাৰ আগতে। এইখিনি ৰেডি কৰিলোঁ। সেইখিনি কৰি মেলি দৌৰি আকৌ এটা আগতে কৰি থোৱা মেকআপ আছিলে, তো তাইক দৌৰাকৈ ৰেডি কৰি দিলোঁ আমাৰ ঘৰৰ ওচৰত। আৰু এইজনীকো ৰেডি কৰি আহি এইবাৰ আকৌ লাগি গ'লোঁ চিকেন বনোৱাত। মেকআপ কৰি আহিলোঁ, আহি মেলি ড্ৰেছ পাতি পিন্ধি মেলি এইবাৰ লাগি গ'লোঁ চিকেন বনোৱাত। এইফালে মেৰিনেট কৰি থৈ দিছিলোঁ। মোৰ আৰম্ভ হৈ গ'ল আৰু এইজনীক খুৱাই আছোঁ দেই নৱৰাত্ৰি স্পেচিয়েল খানা। মামন কেনেকুৱা হৈছে বাৰু? একদম তাইক দালিয়াৰ পোলাও বনাইছোঁ। ভাল হৈছেনে? আশীৰ্বাদ কৰা ন। মই ফাৰ্ষ্ট টাইম দালিয়াৰ পোলাও খাইছোঁ, মানে সঁচাই ভাল হৈছেনে? মই দালিয়া বুলি ভাবাই নাই, ভাবি আছোঁ সঁচাকৈ। এয়া তাইক ভাল হৈছে ন। এইটোৱে কৰক। মোৰ কৈ আছিলোঁ যে আপোনালোকক খুবকৈ, এইখনে মোৰ ক্লাউড কিটচেন, আপোনালোকে চাব পাৰে। এয়া আৰম্ভণি আহি আছে এটা দুটাকৈ, তো আৰু আহিবলৈ আছে। তো এইখনেই মোৰ একদম মানে মই হেপী আৰু মোৰ কাৰণে সৰু কাম, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ সপোন, কাৰণ মই কুকিং কৰি খুব বেছি ভাল পাওঁ। তো এনেদৰে বনাইছোঁ যে ওচৰ পাজৰে থকাসকল আহিব পাৰে দেই, কিন্তু কিনি খাব লাগিব আৰু আজি আহিলে আনি দিব পাৰোঁ। ঠিক আছে, গোটেইখিনি সামৰিম এতিয়া। শেষ হ'ল আজিৰ দিনটো, এনেদৰে গ'ল। তো মোৰ ব্লগটো ইমানেই। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।